ঐ তহঁতে কি ভেবা লাগি চাই আছ কোনোবা এটা আগুৱাই যাচোন কিবা এটা সম্ভেদ পাৱে বা আহিল মা পাঁচজনী ইমান দিনৰ পাছত যে তোমাক দেখা পালো হ'ব মাজনী ভালে কুশলে আহিলা ন আজি কিন্তু ভাল ৰিক্স এটা ললি কিহৰ ৰিক্স হৰ আগতম তোমাৰ যদি এনেকুৱা এটা বেমাৰ আছিলে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে কি বেমাৰ আছে মোৰ এই ইহঁতে কৈছে নহয় তোমাৰ মৃগী বেমাৰ আছিল বুলি কি সেইকাৰণে এইজনে টোপনিয়ে গাড়ী চলাইছিল ভাগ্য ভাল আজি আমাৰ এক্সিডেণ্ট হোৱা নাই দেউতা এখেতৰ যদি এনেকুৱা প্ৰব্লেম আছিল বুলি জানিছিলাই গাড়ীখন দি কিয় পঠাইছিলা বিশ্বাস কৰ পঞ্চী মোৰ তেনেকুৱা বেমাৰ একোৱেই নাই চা গৌতম এইবিলাক ক্ষেত্ৰত ৰিক্স নলয় নহয় মানুহৰ জীৱনৰ কথা আছে ফটো কথা নকবি মই এটা হোল বডি চেকআপ কৰি ৰিপৰ্ট দেখাব পাৰিম খুৰাইও দেখিব হ'লেও মই বেয়া পাইছোঁ গৌতম মাজনী যোৱা ভিতৰলৈ গৈ কাপোৰ কানিবোৰ সলাই লোৱা যোৱা পিছে গৌতম মানুহক এনেকে কমিটমেণ্ট দি নাযাবি কাক কি কমিটমেণ্ট দিলোঁ মই তই চুলি কাটিবলৈ যোৱা কথা আছিলে নি কাৰোবাৰ মানুহ আহি ঘৰ পাইছেহি এটাই সুধিছে বোলে বিহাৰী ল'ৰাটো ইয়াতে থাকে নেকি এই চুপ তোক বিহাৰী বুলি ভাবিছে আকৌ যা সোনকালে চেলুন খুলকে যা 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 মানুহ বিপদত পৰি আছে মিছ চেলুন আপোনাৰ তাৰমানে অঁ চুলি কাটাই চেলুন আছে তাৰ ভাল কাটে কিন্তু খালি হেৰি তোমাক কি বুলি কৈছিল পাৰ্লাৰ নহয় চেলুন একো নহয় দে কামেই কিয় লাজ কৰিব লাগে ভাল কাটে হ'ব মাজনী এতিয়া ভিতৰলৈ আহা মোৰ এনেকুৱা ফটোৱা বন্ধু বুলি মই সপোনতো ভবা নাছিলোঁ কি দৰকাৰ আছিল পঞ্চীৰ আগত তেনেকৈ ক'বলৈ তাৰ আগত মই কিমান লাজ পাইছোঁ মইহে জানো তোৰ বাৰু এবাৰো বেয়া নালাগিলে মোৰ মৃগী বেমাৰ আছে বুলি ক'বলৈ তোক লাজ লাগিবলৈ কিডাল আছে তাই তোৰ কিবা হয় নেকি ন কি হয় এইবোৰ সময়ত গম পাবি এই খবৰদাৰ সেইবোৰ কৈ লাভ নাই ময়ো কিবা ভাবি আছোঁ বুজিছ ভাবিছোঁ মানে তই মোৰ বিয়াখনৰ ছাতি ধৰা হ'ব লাগিব মই আৰু যিহেতু ছাতিত ধৰিবি পঞ্চীটোৰ সখীয়নি হ'ল হে মোৰ সখীয়নি ঐ ফটোৱা নেকি তহঁততকৈ মই ডাঙৰ হয় নহয় আৰু তহঁতে এইবোৰ কথা পাতিবলৈতো বেয়া লগা নাই পঞ্চী তহঁতৰ হ'বলগীয়া বৌ হয় বৌৰ কথা এনেকে ভাবিবলৈ পায়নে বাৰু হে কি বৌৰে কি সি টোপনিয়ে গাড়ী চলাইছিলে দেউতা ই টোপনিয়ে গাড়ী চলাইছিলে ভাগ্য ভাল যে আমি বাচিলো নাই এইবাৰৰ পৰা সিহঁতক বিশ্বাস কৰিব নোৱাৰি দেই ভোলানাথে যে বচালে হক দিয়া হ'ব সেইবোৰ বাদ দিয়াচোন এইটো চোৱাচোন মই তোমালৈ কি আনিছো কি আনিছানো চাওঁ চোৱাচোন আগত পিছে মাৰলৈ আনিছানে নাই নহ'লে আকৌ মুখখন উফন্দাই থাকিব আনিছোতো আকৌ ঠিক আছে ব'লা চাহ খাবলৈ ৰৈ আছে সিহঁত আহা এইবোৰ তই কি কৈ আছ বিক্ৰম দা হা তয়ো প্ৰেমত পৰ তাকো এইটো বয়সত তই আৰু কেইদিনো জীয়াই থাকিবি হা তহঁতৰ পৰানো আৰু মই কি লুকুৱাম মোৰ জীৱনৰ কথা তহঁতি জানো সংগ্ৰামৰ বাহিৰে জীৱনটো একোৱেই নাপালোঁ আৰু জীৱনৰ লগত সংগ্ৰাম কৰোঁতে কেতিয়ানো বিয়াৰ বয়স পাৰ হ'ল নিজেই গম নাপালোঁ পঞ্চীক দেখাৰ পৰা মনটো কিবা এটা ভাল লাগি আছে বাবাজনক দেখুৱাইছিলোঁ তেওঁ কৈছে বোলে মোৰ বিয়াৰ যুগ নামিছে কিবা খাটাং বিয়া হ'ব বোলে মোৰ হয়নে
বৰ্তা আপোনাক পঞ্চিয়ে চাব হৰিনাম লোৱাৰ বয়সত আকৌ সি পঞ্চি প্ৰেমত পৰে লাজ লগা নাই তোৰ হা প্ৰেমে বয়সৰ সীমা নেমানেও আৰে বিক্ৰম দা বয়সৰ কথা নহয় অ' সেইজনী ছোৱালী দিল্লীত পঢ়ি অহা ছোৱালী এজনীয়ে তোক কিয় চাব যি টি কথা নকবি আৰে কিয় নাচাব আৰে জিম যাম বডি বনাম তেতিয়াতো মই তহঁততকৈ সৰু দেখা হৈ যাম তোৰ বয়স আৰু তাইৰ বয়সটো মিলিবনে আৰে 20-22 বছৰীয়া ছোৱালীয়ে দেখোন বয়সস্থ মানুহৰ লগত কেৱল টকাৰ কাৰণে বিয়া হৈছে সিহঁতৰ সংসাৰটো ফাটাফাটি চলি আছে কি বুজা আৰু মোৰো ইমানো বেছি বয়স হোৱা নাই দে ইচ্ছা কৰিলে মই 2 বছৰমানৰ পিছতহে বিয়াৰ কথা ভাবিব পাৰোঁ গতিকে এইবাৰ মই কিবা এটা কৰিবই লাগিব খাটাং নাই পঞ্চিক মোৰ কৰিবই লাগিব মই সোনকালেই তাবিজটো পুতিব লাগিব ই পাগলী হ'ল নেকি বাওনা হৈ চন্দলে হাত মেলিছে মাজনী অহাৰ পৰা তুমি ৰুমটোতে সোমাই আছা যে বাহিৰলৈ ওলাই অহা নাই কিয় এনেকৈ যে হঠাৎ আহিলোঁ কিয় আহিলোঁ জানো নাজানো মোৰ মানে মা তোমালোকৰ লগত ডাঙৰ কথা এটা পাতিবলগীয়া আছে আমাৰো হয় নেকি দেউতাৰে এইবাৰ তোমাৰ বিয়া ঠিক কৰিম বুলি কৈছে কি আচৰিত হলা যে তাৰমানে তুমিও ভাবি অহা কথাটো সেইটোৱে নেকি তেনেকৈ মা দেউতাৰে প্ৰায় কৈ থাকে তুমি ডাঙৰ হৈছা যেতিয়া সোনকালে তোমাক বিয়া দি উলিয়াই দিব লাগে দেউতাৰৰ মতে অসমৰে এটা ভাল ল'ৰাৰ সৈতে তুমি বিয়া হ'ব লাগে দেউতাৰে ইতিমধ্যে তোমাৰ বাবে ল'ৰা চোৱা কাম আৰম্ভ কৰিলে আমাৰ যিমান মিতিৰ কুটুম আছে সকলোকে ফোন কৰি তোমাৰ বিয়াৰ কথাটো ইতিমধ্যে কৈছে এইবোৰ তুমি কি কৈছা মা এইবাৰ কিন্তু তুমি না নকবা দেই মাজনী দেউতাৰৰ অনবৰতে সেইটোৱে চিন্তা জানানে তুমি থাকা দিল্লীত আমি থাকো ইয়াত কিমান যে তোমাৰ বাবে চিন্তা হৈ থাকে তুমি বিয়া হৈ চকুৰ আগত থাকিলে আমাৰো চিন্তাটো নাইকিয়া হ'ব দিয়াচোন মই তাৰমানে অসমৰ ল'ৰালৈ বিয়া হ'ব লাগিব দিল্লী এৰি ইয়াত থাকিব লাগিব কিন্তু মোৰ যে প্ৰেম ভালপোৱা মা দেউতাই এবাৰো ভাবি নাচায় কিয় মা দেউতাই এইবোৰ ঠিক কৰাৰ আগতে মোকতো এবাৰ সুধিব লাগিছিলে কি সঁচা তাই মোক নিজেই কৈছে তাই হেনো এইবাৰ বিয়াৰ কথা ভাবিব ঠিক আছে তেনেহ'লে হেৰা তাই কিন্তু ক'ৰবাত ল'ৰা ছোৱালী পচন্দ কৰি থোৱা নাইতো হেই আমাৰ ছোৱালী তেনেকুৱা নহয় দেই আৰু তেনেকুৱা কিবা এটা হ'লেও তাই অন্তত মোক ক'লেহেঁতেন ঠিকে আছে দিয়া ভালেই হ'ল আমি তেনেহ'লে সোনকালে ল'ৰা এটা চাব লাগিব বিয়াৰ কাৰণে সাজু হ'ব হ'ল আকৌ আমাৰ হেৰা মোৰ এটা কথাতে ভাল লাগিছে জানানে তাই যে আমাৰ কথা চিন্তা কৰি অসমলৈ ঘূৰি আহিব আৰু তাই ভৱিষ্যতে অসমতে থকাৰ সিদ্ধান্ত লৈছে এৰা বা নিজে বজাৰ কৰি মাংস ৰান্ধিছ যে কেছটো কিয় কেতিয়াবা মন যায় বুজিছ এনেকৈ কিবা এটা স্পেচিয়েল ৰান্ধিবলৈ আগত দেখোন ভাত ৰন্ধা পাল পৰিলে আমাক ভাততে আলু এটা দি খুৱাই থৈ দিয় আজি মাংস ৰান্ধিছ কি আচৰিত পৰিস্থিতি বিক্ৰম দা এইবোৰ চব পৰিস্থিতি সেই পৰিস্থিতিত পৰিলে ভাতও সেই মাত মাতিবলৈ লয় বা বেলেগ ডাইলগ মাৰিছে আকৌ চাওঁতে চোনতে মই অকণ taste 100 কৰি মিটাৰ আঁতৰত 100 মিটাৰ আঁতৰত থাক তোলে ৰন্ধা নাই চাওঁ। কালৈ ৰান্ধিছ পঞ্চিলৈ ৰান্ধিছো তাইতো মোৰ হাতেৰে খাই পোৱা নাই সেইজনী তোৰ হ'বলগীয়া নবৌ নহয়নে ঐ বিক্ৰম দা আকাশত চাং পতা কথাবোৰ মোৰ আগত নকবি
ভগৱানে যদি চব ভালে কুশলে ৰাখে অহা বছৰ বিয়া পাতি তোকেই বৰজনা হিচাপে আশীৰ্বাদ ল'ম তেতিয়া মাংস খুৱাম তোক যা তহঁতি বৰ মানৱীয়তা নথকা মানুহ দেই অ যা 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 নাই 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 আজি ৰাতি কিবা কৰি হ'লেও তাবিজটো পুতিবই লাগিব নহ'লে মোৰ হাতৰ পৰা পঞ্চি ওলাই যাব পঞ্চিক যেনে তেনে হ'লেও মোৰ কৰিবই লাগিব ঐ ক'ত চকু মুখে লগাই দিছ চৰি দাদা টাইমিংটো চাই জানি মই ওলাই আহিছোঁ মোৰ পিছে পিছে ওলাই আহিছে কিবা এটা কৰি হ'লেও এইক মোৰ প্ৰতি ইমপ্ৰেছ কৰিবই লাগিব অঁ এই মানুহজনে ৰ'দখনত কিয় জঁপিয়াই আছে তাকো এই সময়ত অ' দাদা কি কৰিছে এক্সাৰচাইজ এতিয়া অঁ মই মানে একদম সৰুৰ পৰাই হেল্থ কনচিয়াছ কোন হেল্থ কনচিয়াছ তুমি হয় খুৰা হহুৱালা দেই ৰাতিপুৱা 10 বজালৈকে শুই থাকিবা আৰু হেল্থ কনচিয়াছ তুমি অ' মাজনী এই অলগদ্ধৰ কেইটা কথা একেবাৰে বিশ্বাস নকৰিবা ইহঁতৰ কথাত মৰা মানুহো জি উঠে উফ দেউতা তেনেকৈনো কিয় কৈছা হ'ব দিয়াচোন হে শহু বুঢ়া নোহোৱা হ'লে ডিঙি টিপি মাৰিলোহেঁতেন পঞ্চি অঁ পৰীক্ষিত দা তোমালৈ কিবা এটা আনিছো এয়া কি এয়া তোমাৰ চিকেন আৰু কলডিলৰ আঞ্জা তুমি বা খাই ভাল পোৱা নে নাই এতিয়া আৰে কি কোৱা মই ফুড লভাৰ হয় খাই বিৰাট ভাল পাওঁ লোৱা মোৰো ছেইম মানে সদায় কিবা নতুন নতুন ৰেচিপিত খানা এটা বনাই থাকিবলৈ মন যায় এইটো খাবা হা খাই পেলাই জনাবা তেতিয়াহ'লে আপোনালোক তিনিওজনৰ মাজত আপুনিয়ে চেফ নহয় মানে চেফ বুলি নহয় কিন্তু কি জানা যোনে খাই ভাল পায় সিহে ৰান্ধি ভাল পায় আৰু বান্দৰে নাৰিকলৰ মূল্য বুজি নাপায় নহয় কি বিক্ৰম দা আৰু গৌতমৰ কাৰণে যদি ৰান্ধিব লগা হয় ভাততে আলুটো দি দিওঁ কাৰণ সিহঁতে এইবিলাকৰ মূল্য বুজি নাপায় নহয় তোমাৰ কথাটো বেলেগ সি মানে আমাক বান্দৰ বুলি ক'লে এনিৱে কিন্তু মাংস তৰকাৰীখনৰ গোন্ধটো বিৰাট ধুনীয়া লাগিছে মই কিন্তু একেবাৰে ৰৈ থাকিব পৰা নাই খাওঁগে দেই ঠিক আছে ঠিক আছে হেৰা কি হৈছে তোমাৰ টোপনি যোৱাই নাই নেকি পেটটো কিবা ভাল লাগি থকা নাই কি কি হৈছেনো গেছৰ প্ৰব্লেম নেকি হেৰা ক'ৰবাত শব্দ শুনা নাইনে চোৰ নেকি বাৰু চোৰ অঁ
কিবা এটা শব্দ শুনিছো ৰ'বাচোন তুমি বিচনাতে থাকা মই আহি আছো উঠি নাহিবা দেই আৰে ক'ত যোৱানো আহিছো ৰ'বাহে